বন্ধুসকল আজি মই আপোনালোকৰ সন্মুখত বিৰাটে ইন্টাৰেষ্টিং আৰু ইউনিক অপচন স্ট্ৰেটেজি লৈ পেলাই উপস্থিত হৈছো। স্ট্ৰেটেজিটোৰ নাম কি? স্ট্ৰেটেজিটোৰ নাম হৈছে পেয়াৰ ট্ৰেডিং স্ট্ৰেটেজি। পেয়াৰ মানে তো গমে পায়, পেয়াৰ মানে জোড়া, মানে একেলগে আপনি দুটা স্ক্ৰিপ্টত অপচন ট্ৰেড কৰিব লাগিব। সো স্ট্ৰেটেজিটো কেনেকৈ বনাব লাগিব, কেইটা বজাত বনাব লাগিব আৰু এই স্ট্ৰেটেজিটো কিমান এফেক্টিভ মই পুৰা ব্যাক টেষ্ট কৰি পেলাই দেখাম, আপোনালোকে গম পাইছো। আৰু এইটো এটা হেজিং স্ট্ৰেটেজি। হেজিং মানে তো গমে পায়, হেজিং মানে সুৰক্ষা। ইয়াতে আপোনাৰ লছ হোৱা চান্সটো বহুতে কম, ঠিক আছে। আৰু ভিডিওটোৰ শেষত মই আপোনালোকৰ বাবে এটা গুড নিউজ আছে, সেইটো শেয়াৰ কৰিম। সো ভিডিওটো আপোনালোকে স্কিপ নকৰাকে একদম লাষ্টলৈকে চাব, বহুতখিনি ইন্টাৰেষ্টিং হ'ব, ঠিক আছে। সো আগে মই কৈ দিওঁ পেয়াৰ ট্ৰেডিং স্ট্ৰেটেজি কি হয়। সো পেয়ার মানে তো জোড়া, গমে পাইছে, তার মানে একেলগে আমি দুটা স্ক্রিপ্টত অপশন ট্রেড কৰিম। এইটো স্ট্র্যাটেজি আপনি ইনডেক্সতো এপ্লাই কৰিব পাৰে আৰু আপনি স্টক অপশনসতো এপ্লাই কৰিব পাৰে, ঠিক আছে। আৰু আমি ফিউচারসতো কৰিব পাৰো, কিন্তু মই ইয়াতে অপশনসৰ যোগেদি কেনেকে পেয়ার ট্রেডিং স্ট্র্যাটেজি বনাব লাগে সেইটোহে দেখাম, কাৰণ ফিউচারসত বহুত মার্জিন লাগে, ঠিক আছে। আৰু এইটো এটা অপশন বাইং স্ট্র্যাটেজি হবো, মানে ইয়াতে আপনার মার্জিন রিকোয়ারমেন্টটো বহুত কম হবো। সো স্ট্র্যাটেজিটো আপনি কেনেকে বনাব লাগিব, যেহেতু আপনি ইয়াতে দুটা স্ক্রিপ্টত সাইমালটেনিয়াসলি ট্রেড কৰিব, তো আপনি কি কৰিব লাগিব, এটা স্ক্রিপ্টত বা এটা ইনডেক্সত আপনি কল অপশন বাই কৰিব লাগিব আৰু আনটো ইনডেক্সত আপনি পুট অপশন বাই কৰিব লাগিব। তেতিয়াহে আপোনাৰ স্ট্র্যাটেজিটো কমপ্লিট হেজড হৈ থাকিব, মানে সুৰক্ষা হৈ থাকিব। সো বাই চান্স এটা অপশনসে যদি আমাক লস দিয়ে, আনটো অপশনসে আমাক প্রফিট দিব, ঠিক আছে। হয় কল অপশনসে প্রফিট দিব, নহলে পুট অপশনসে আমাক প্রফিট দিব। সো ওভারঅল আপনি কিন্তু প্রফিটতে থাকিব, ঠিক আছে। মই ব্যাক টেস্ট কৰি পেলাই দেখাম। সো ইয়াতে যেহেতু আপনি দুটা অপশনসত সাইমালটেনিয়াসলি ট্রেড কৰিব, এটা হল কল অপশন, এটা হল পুট অপশন। সো আপনি কোনটো ইনডেক্সত কল অপশন বাই কৰিব আৰু কোনটো ইনডেক্সত আপনি পুট অপশন বাই কৰিব। সো অবভিয়াসলি যোনটো ইনডেক্স অলপমান স্ট্রং, সেইটো ইনডেক্সত আমি কি কৰিম, অবভিয়াসলি কল অপশন বাই কৰিম, আৰু যোনটো অলপমান উইক সেইটো ইনডেক্সৰ আমি এটা পুট অপশন বাই কৰিম। এটা নহয় দে, লট কিন্তু বেলেগ বেলেগ হ'ব। এটা ইনডেক্সত দুটা লট বাই কৰিব লাগিব আৰু এটা ইনডেক্সত আপনি তিনটা লট। সো ইয়াৰ লজিকটো সেইটোও মই কৈ আছো, আগে আমি স্ট্র্যাটেজিটো জানি লম। আৰু ইয়াতে যেহেতু মই কলো আপনি একেলগে দুটা ইনডেক্সত ট্রেড কৰিব লাগিব, এটা কল অপশন আৰু এটা পুট অপশন। গতিকে আপোনাৰ প্ৰথম কাম কি হ'ব, কোনটো ইনডেক্স স্ট্রং সেইটো আইডেন্টিফাই কৰা, নহয় নে। আৰু চাওক, এইটো যেহেতু এটা অপশন বাইং স্ট্র্যাটেজি, আপনি ট্রেন্ডিং মার্কেটতহে এইটো স্ট্র্যাটেজি বনাব লাগিব। সাইডওয়েজ মার্কেটত এইটো স্ট্র্যাটেজি বনালে কিন্তু আপোনাৰ প্রিমিয়াম এনে ডিকে হৈ যাব, নহয় নে। সো ট্রেন্ডিং মার্কেট আমি কেনেকৈ আইডেন্টিফাই কৰিম, সো আপনি চাব কি মার্কেট কোনদিনা বহুত বেছি গ্যাপ হৈ পেলাই ওপেন হৈছে। সো আপনি এটলিস্ট চাব লাগিব মার্কেট যাতে 0.5% বা 0.4% মান গ্যাপ আপ বা গ্যাপ ডাউন হৈ পেলাই ওপেন হয়, ঠিক আছে। যেনেকে মই এই দিনা দেখাই দিছো 2 ফেব্ৰুৱাৰীৰ দিনা, এটো ব্যাংক নিফটি চাওক কিমানখিনি গ্যাপ আপ হৈ পেলাই ওপেন হৈছে। সো আগদিনাৰ ক্লোজিং ইয়াত, নেক্সট ডে এইখিনিত গৈ পেলাই ওপেন হৈছে। সো 0.85% গ্যাপ আপ, ঠিক আছে। সো ব্যাংক নিফটি গ্যাপ আপ হৈছে মানে অবভিয়াসলি নিফটিও গ্যাপ আপ হৈ পেলাই ওপেন হ'ব। সো আপনি যিকোনো এটা ইনডেক্স চালে হল। সো 2 ফেব্ৰুৱাৰীৰ দিনা চাওক নিফটি কিমান গ্যাপ আপ হৈ পেলাই ওপেন হৈছে, এইটো প্ৰায় 0.62% মান, অলপমান কম আৰু, ঠিক আছে। সো এতিয়া যেহেতু এইটো এটা ইন্টাৰডে স্ট্র্যাটেজি হয়, আৰু ইন্টাৰডে স্ট্র্যাটেজি আমি কেতিয়া বনাও, 9:45 টু 10টাৰ ভিতৰত, ঠিক আছে। সো গতিকে আপনি কি কৰিব, অলপ দেৰি ওয়েট কৰিব, মার্কেটটো অলপমান সেটেল হ'বলৈ দিয়ক। সো 9:45 বা 10টা সেইখিনি সময়ত আহিব, আহি পেলাই চাব কোনটো ইনডেক্স কেনেকুৱা পারফর্ম কৰি আছে। সো মই ইয়াতে দেখাই আছো 9:45 বা 10টা বজাত নিফটি কিমানখিনি ওপৰত। নিফটি চাওক 1.15% মান ওপৰত এতিয়া ট্রেড কৰি আছে, আৰু ব্যাংক নিফটি চাওক কিমানত ট্রেড কৰি আছে, 10টা মান বজাত। সো ইয়াৰ পৰা এইখিনিলৈকে, সো এইটো 0.84%। সো এতিয়া মোক কক
কোনটো ইনডেক্স বেছি স্ট্রং সো অবভিয়াসলি নিফটি ইজ স্ট্রঙ্গার দ্যান ব্যাংক নিফটি তো আমি কি কৰিম নিফটিৰ কল অপশন বাই কৰিম আৰু ব্যাংক নিফটিৰ পুট অপশন বাই কৰিম সো আপনি যদি এনেকুৱা কৰে তেতিয়া হলে আপোনাৰ স্ট্র্যাটেজিটো হেজড হৈ থাকিব ঠিক আছে সো যদি নিফটি ওপৰলে যায় নিফটি প্ৰফিট দিব ব্যাংক নিফটি তললে গলে ব্যাংক নিফটি প্ৰফিট দিব আৰু যদি উল্টা হয় তথাপিও আপনি কিবা নহয় কিবা প্ৰফিট পাব ঠিক আছে সো এইটো মই ব্যাক টেস্ট কৰি পেলাই দেখাম সো 2 ফেব্ৰুৱাৰীৰ দিনা আমি এটো ব্যাক টেস্ট কৰো সো সিধা মই সিমুলেটৰ লৈ যাম ইয়াতে মই নিফটি টু লম নিফটিত আমি কেই তাৰিখে ট্ৰেড কৰিম 2 ফেব্ৰুৱাৰী ঠিক আছে কেইটা বজাত 10টা বজাত আপনি 9:45 তো লব পাৰে মই 10টা বজা লৈ লৈছো আৰু এক্সিট কেতিয়া কৰিব লাগিব হেতু মই কৈ আছো ঠিক আছে সো 10টা বজাত নিফটি স্পট চাও কিমান হৈ আছে নিফটি স্পট হল 21925 সো আপনি 950 বুলি ধৰক ঠিক আছে সো নিফটি স্ট্রং গতিকে ইয়াৰ আমি কল অপশন বাই কৰিম এতিয়া কিন্তু লটৰ কথাটো আহিব কেইটা লট বাই কৰিব নিফটি আপনি দুটা লট বাই কৰিব লাগিব ঠিক আছে সো নিফটি আমি এটিএম কল অপশন দুটা লট বাই কৰি দিলো আৰু এটিএম কিহৰ কাৰণে হেতু আপনি জানে তো তাৰ কাৰণে আপনি অপশন গ্ৰীক জানিব লাগিব ঠিক আছে সো যিয়ে নহয় হেখিনি কথা আজি নাপাতো এতিয়া আমি ব্যাংক নিফটিত একে স্ট্র্যাটেজি বনাব লাগিব মানে ইয়াতে আমি পুট অপশন বাই কৰিম সো 2 ফেব্ৰুৱাৰী লম লৈ পেলাই 10টা বজাত এতিয়া ব্যাংক নিফটি স্পট কিমান চলি আছে 589 সো 600 বুলি ধৰিলা সো ব্যাংক নিফটি যেহেতু উইক ইয়াৰে আমি পুট অপশন বাই কৰিম ঠিক আছে ইয়াৰে পুট অপশন আমি কেইটা বাই কৰিম ব্যাংক নিফটি কিন্তু আপনি 3টা লট বাই কৰিব লাগিব ঠিক আছে সো দুই জায়গাতে আমি অপশন বাই কৰিম নিফটিৰ দুটা লট আৰু ব্যাংক নিফটিৰ কিন্তু 3টা লট ইয়াৰ লজিকটো কি হেতু মই কৈ আছো আগে আমি এটো ব্যাক টেস্ট কৰি পেলাই চাও যেতিয়া আপনি ইন্টাৰডে স্ট্র্যাটেজি বনাব ন সদায় আপনি 9:45 বা 10টা মান বজাত এন্ট্ৰি কৰিব আৰু এক্সিট কিন্তু দুটা বা আঢ়ৈটা হেখিনি সময়তে এক্সিট কৰিব লাগে তাতকে বেছি থাকিব না লাগে কাৰণ ইউৰোপিয়ান মাৰ্কেট ওপেন হৈ যায় আৰু তাৰ পিছত মাৰ্কেটটো অলপমান ভলেটাইল হৈ যায় ঠিক আছে গতিকে আমি কি কৰিম দুটা বা 2:45 মানত ওলাই আহিম সো ইয়াতে মই সিধা নিফটি টু দেখাই দিও দুটা বজাত যদি এক্সিট কৰো অপশন দুটা আমাক কিমান প্রফিট দিয়ে নে লস দিয়ে ঠিক আছে সো মই সিধা দুটা বজাত আপোনাক দেখাই দিও চাও নিফটিয়ে কিন্তু আমাক ইয়াত লস দি আছে কিমান লস 3450 रुपीस সো দুটা বজাত যদি আপনি নিফটি এক্সিট কৰে তেতিয়া হলে ইমানখিনি লস আপনি বুক কৰিব লাগিব ঠিক আছে সো একো নাই যেহেতু আমি হেজিং স্ট্র্যাটেজি বনাইছো এটা ইনডেক্সে লস দিলে আনটো আমাক প্রফিট দিব সো ব্যাংক নিফটি চাইলো দুটা বজাত আমাক কিমানখিনি প্রফিট দিয়ে সো ব্যাংক নিফটি দিয়াতে আপনি চাও কিমান প্রফিট দিছে 6696 মানে 6000 আপনি 700 বুলি ধৰিব পাৰে সো ওভাৰঅল আপোনাৰ হাতত এতিয়া কিমান থাকিলে 3400 আৰু এপিনে 6700 সো ওভাৰঅল আপোনাৰ হাতত থাকিব 3300 रुपीस সো দিনটোৰ ভিতৰত 3300 रुपीस যদি আপনি পাই যায় হেতু বহুত ভাল প্ৰফিট বুলিয়ে কম ঠিক আছে যদি আপনি আরওআই ক্যালকুলেট কৰে এটো মোর দ্যান 10% হ'ব সো ইন্টারডে 10% প্রফিট পোৱা মানে ফ্যান্টাস্টিক প্রফিট বুলিয়ে কব লাগিব ঠিক আছে সো এতিয়া মই আপোনাক কৈ দিও মই ইয়াতে যে দুটা লট বুলি কৈছিলো নিফটি আৰু ব্যাংক নিফটি কৈছো তিনটা লট তাৰ লজিকটো কি সো এতিয়া ইয়াতে চাও নিফটিত আপনি যেতিয়া ট্রেড কৰিছিলে নিফটিত মার্জিন কিমান লাগিছে নিফটিত মার্জিন লাগিছে ইয়াতে চাও 18000 रुपीस নহয়নে আৰু ব্যাংক নিফটিত কিমান লাগিছে 16000 তাৰনে যেহেতু আপনি এটা হেজিং স্ট্র্যাটেজি বনাইছে গতিকে দুইটাই প্ৰায় ইকুৱেল এমাউন্টৰ পজিশন হ'ব লাগিব বুজি পাইছে কথাটো কাৰণ কি যদি আপোনাৰ মতে মাৰ্কেটটো মুভ নকৰে সো এটা ইনডেক্স যদি উল্টা পালে মুভ কৰে আনটো ইনডেক্স বেলেগ পিনে মুভ কৰে তেতিয়া হলে কিন্তু এটাই লস দিব আনটোৱে প্রফিট দিব নহয়নে সো এইটো ইকুইলিব্রিয়াম বজাই ৰাখিবলৈ হলে আপোনাৰ ক্যাপিটাল ৰিকোয়ারমেন্ট মানে যিমান আপনি ক্যাপিটাল ডিপ্লয় কৰিছে হেখিনি অলমোস্ট ইকুৱেল হ'ব লাগিব একেবাৰে ইকুৱেল তো নহয়
অলপ ইফাল সিফাল হ'ব সো ইয়াতে 2000 रुपीजৰ ডিফাৰেন্স আছে ঠিক আছে এটাত 18000 এটাত 16000 সো 1500 2000 টকাৰ ডিফাৰেন্স সো এটো একো নহয় কিন্তু অলমোস্ট সেম হ'ব লাগিব আপোনাৰ মানে যিমান ডেবিট এমাউন্ট হৈছে হেকিনি এমাউন্ট প্ৰায় সেম হ'ব লাগিব তেতিয়াহে আপোনাৰ স্ট্ৰ্যাটেজিটো কমপ্লিট হেজড হৈ থাকিব মানে সুৰক্ষিত হৈ থাকিব ঠিক আছে সো এদিনা তো আমি প্ৰফিট পালো লাগিলে মই আৰু এদিনাৰ ব্যাক টেস্ট কৰি পেলাই দেখাম ইয়াতে মই ফটাফট কৰি পেলাই দেখাম আৰু এদিন চাও কোনদিনা ভাল গ্যাপ হৈ পেলাই ওপেন হৈছে এই দিনা চাও 14 ফেব্ৰুৱাৰী ইয়াতে কিমান গ্যাপ হৈছে ব্যাংক নিফটি চাও ব্যাংক নিফটি প্ৰায় 0.7% মান হিউজ গ্যাপ সো এতিয়া আমি 9:45 বা 10টা বজা চাও ব্যাংক নিফটি কিমান স্ট্ৰং হৈ আছে ঠিক আছে সো 10টা বজাৰ ক্যান্ডেল মানে এইটো ব্যাংক নিফটি 0.36 আৰু নিফটি চাও কিমান পার্সেন্টেজ ডাউন হৈ আছে সো নিফটি কিন্তু বহুত ডাউন হৈছে মানে 0.5% ৰ ওচৰত ঠিক আছে কাৰণে হিনা ব্যাংক নিফটি অলপমান স্ট্ৰং আৰু নিফটি অলপমান উইক হৈ আছে নহয় নে সো কি কৰিম আমি নিফটিৰ পুট অপশন বাই কৰিম আৰু ব্যাংক নিফটিৰ কল অপশন as simple as that সো মই এইখিনি ক্লিয়াৰ কৰি দিছো আগে ক্লিয়াৰ কৰি পেলাই নতুনকে স্ট্ৰ্যাটেজিটো বনাই পেলাই দেখাম সো ইয়াতে মই ৰিমাইন্ড কৰি দিও ভিডিওটোৰ শেষত কিন্তু এটা গুড নিউজ আছে সো আপুনি ভিডিওটো শেষলৈকে চাব আৰু ইয়াতে কিন্তু লট সাইজটো অলপমান বেলেগ হ'ব কিয় হেতু মই কৈ আছো সো আমি কি তাৰিখে বনাম 14 ফেব্ৰুৱাৰী সো নিফটিত আমি কি কৰিম পুট অপশন বাই কৰিম নহয় নে একে 10টা বজাত সো এটিএম অপশনস মানে 21600 সো ইয়াৰে আমি পুট অপশন এটা বাই কৰি দিলো আৰু ইয়াতে মই এটা বাই কৰিছো দে আৰু ব্যাংক নিফটিত কেটা কৰিম সো 14 ফেব্ৰুৱাৰী আৰু 10টা বজা ঠিক আছে ইয়াৰে আমি কল অপশন বাই কৰিম ইয়াতে কিন্তু এতিয়া আমি তিনটা হে কল অপশন বাই কৰিম তিনটা লট কিয় কাৰণ হিডনা হল ব্যাংক নিফটিৰ এক্সপায়াৰি সো এক্সপায়াৰি দিনা প্ৰিমিয়াম বহুত সস্তা হৈ যায় গতিকে তিনটা লট কিনিলেহে ইয়াতে প্ৰায় 6000 or 5700 rupees আমাৰ ডেবিট হ'ব ব্যাংক নিফটি আৰু নিফটি সা কিমান 5000 এটা লট 5000 কাৰণ হিডনা নিফটিৰ এক্সপায়াৰি নহয় ঠিক আছে সো এনেকে আপনি ইকুইলিব্ৰিয়ামটো বজাই ৰাখিব লাগিব সো এতিয়া আমি সিধা দুটা বজা চাও কিমান প্ৰফিট দিছে নিফটিয়ে 8000 টকাৰ লস দেখাইছে এতিয়া ব্যাংক নিফটি চাও ব্যাংক নিফটি আমাক কিমান টকা প্ৰফিট দেখাইছে 7600 হিউজ নহনে 7600 আৰু 2500 মানে 5000 rupeesৰ প্ৰফিট সো ইন্টাৰডে আপনি যদি 5000 rupeesৰ প্ৰফিট পায় আৰু আপোনাক কি লাগে আৰু এটো কমপ্লিট হেড স্ট্ৰ্যাটেজি হয় মানে ইয়াতে লস হোৱা চান্সটো বহুতে কম ইয়াতে আপোনাৰ ক্যাপিটাল ৰিকোয়াৰমেন্ট কিমান লাগিছিল ইয়াতে 5700 আৰু এইপিনে হল 5000 মানে 10700 rupeesত আপনি যদি 5000 প্ৰফিট পায় সো মানে প্ৰায় আপোনাৰ 50% ROI নহয়নে এটো ফ্যান্টাস্টিক প্ৰফিট সো এনেকুৱা হেজিং স্ট্ৰ্যাটেজিত যদি আপনি এনেকুৱা প্ৰফিট পায় 50% ROI সো ইয়াৰ বাহিৰে আপনি কিন্তু বেলেগ চুজ কৰিব নালাগে হয়নে নাই আৰু আপনি যদি এনেকুৱা ধৰণৰ ইন্টাৰডে অপশন স্ট্ৰ্যাটেজি শিকিব বিচাৰিছে মই কালি এটা কোৰ্স লঞ্চ কৰিছো ইন্টাৰডে অপশন ট্ৰেডিং কোৰ্স সো এইটো কোৰ্স আপোনালোকে লব পাৰিব এই কোৰ্সটো কোৰ পৰা আপনি এনৰোল কৰিব পাৰিব rajivlp.co.in ত যাব তাৰপিছত কোৰ্সেছত আহি পেলাই এইটো চাও কোৰ্সটো প্ৰাইস হৈ আছে 1999 কিন্তু আপোনালোকৰ বাবে বিশেষকে ইন্ট্ৰোডাক্টৰি অফাৰ এটা দিয়া হৈছে ইয়াতে আপনি 40% ৰ ডিসকাউন্ট পাই যাব তাৰ কাৰণে অফাৰ কোডটো দিব লাগিব ফাৰ্স্ট বুলি FIRST ঠিক আছে আৰু অফাৰ কোডটো একেবাৰে লাষ্টত দিব লাগিব চেক আউট কৰাৰ পিছতহে অপশনটো আহিব সো ইয়াতে ক্লিক কৰিব এড টু কাৰ্ট কৰিব আৰু লাষ্টত চেক আউট কৰাৰ পিছত পেমেন্ট কৰাৰ আগে আগে আপনি অপশনটো পাব ঠিক আছে আৰু ইয়াৰ ওপৰটো লিখা আছে চাও ইউজ ডিসকাউন্ট কোড ফাৰ্স্ট এন্ড গেট আপ টু 40% অফ ঠিক আছে সো আপোনালোকৰ বাবে এইটো অফাৰ দিয়া হৈছে ইন্ট্ৰোডাক্টৰি অফাৰ আপনি যদি সিৰিয়াসলি অপশন ট্ৰেডিং কৰি পেলাই ৰেগুলাৰ ইনকাম কৰিব বিচাৰে তেতিয়া হলে মই ভাবো এই কোৰ্সটো আপোনালোকে লব লাগে
আৰু ইয়াতে মই লাইভ মাৰ্কেটত দেখাইছো কেনেকৈ আপুনি পেয়াৰ ট্ৰেডিং কৰিব লাগিব ঠিক আছে আৰু ইয়াৰো উপৰি বহুত ষ্ট্ৰেটেজি ইয়াত আলোচনা কৰা গৈছে ইনডেক্সত ইন্টাৰডে অপশন ষ্ট্ৰেটেজি লগতে ষ্টক অপশন ষ্ট্ৰেটেজি ঠিক আছে সব ইন্টাৰডে ষ্ট্ৰেটেজি হয় গতিকে যদি আপনি সিৰিয়াসলি অপশন ট্ৰেড কৰি পেলাই পইচা আৰ্ন কৰিব বিচাৰিছে তেতিয়া হলে মই ভাবো এইটো কোৰ্স আপনি লব লাগে সো জিয়ে হক ভিডিওটো আপোনালোকে একেবাৰে শেষলৈকে চাইছে তাৰ কাৰণে মই অশেষ ধন্যবাদ জনাইছো আৰু এইটো ষ্ট্ৰেটেজি আপোনালোকে কেনেকুৱা পাইছে কমেন্ট কৰি পেলাই জনাব সো আপোনালোকৰ সহাৰি পালে মই বিৰাট ভাল পাম সো আজি আৰু এৰিছো ধন্যবাদ জয় আই অসম